Hello everyone, মই প্ৰেমী গগৈয়ে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ সুফলবৃত্তি পৰীক্ষা দিব, সেইসকল ছাত্ৰ-ছাত্ৰীয়ে চাওক আজিৰ সাধাৰণ জ্ঞানৰ পাৰ্ট 2 ভিডিঅ'টো। আৰু আপোনালোকে যদি পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই, তেন্তে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, চাই ল'ব। এই ভিডিঅ'টো বিশেষকৈ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে যদিও বাকীসকল ছাত্ৰ-ছাত্ৰীও চাই জানি থোৱাটো ভাল, কিয়নো এই প্ৰশ্ন উত্তৰসমূহ যিকোনো বৃত্তি পৰীক্ষাত অহাৰ সম্ভাৱনা বহুত। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। চৌত্ৰিশ নম্বৰ ৯৯,৯৯৯টা মৈত্ৰীয়ে দ্বিতীয় কাশীধাম খ্যাত উত্তৰ পূবৰ ইলোৰা হ'ল ক. শ্ৰীসূৰ্য পাহাৰৰ মহাপীঠ স্থান, খ. কামাখ্যা ধাম, গ. মদন কামদেৱ, ঘ. মালিনী থান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক. শ্ৰীসূৰ্য পাহাৰৰ মহাপীঠ স্থান। ৩৫ নম্বৰ তলৰ কোনখন নাটক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচিত নহয়? ক. মুখ্যমন্ত্ৰী, খ. সমুদ্ৰ মন্থন, গ. শতাব্দী, ঘ. ৰামধেনু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক. মুখ্যমন্ত্ৰী। ৩৬ নম্বৰ বংগবন্ধু ষ্টেডিয়ামখন কোনখন চহৰত অৱস্থিত? ক. কলকাতা, খ. লাহোৰ, গ. শিলিগুৰি, ঘ. ঢাকা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ. ঢাকা। ৩৭ নম্বৰ ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল? ক. স্বামী বিবেকানন্দই, খ. ৰাজা ৰামমোহন ৰায়ে, গ. দয়ানন্দ সৰস্বতীয়ে, ঘ. এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক. স্বামী বিবেকানন্দই। ৩৮ নম্বৰ আংগামী নামৰ জনগোষ্ঠীটোৱে তলৰ কোনখন প্ৰদেশত বাস কৰে? ক. মধ্যপ্ৰদেশ, খ. অন্ধ্ৰপ্ৰদেশ, গ. তামিলনাডু, ঘ. নাগালেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ. নাগালেণ্ড। ৩৯ নম্বৰ ১৯৪৮ চনৰ ১৫ জুলাইত ঐক্য আৰু অনুশাসন এই দুটা মূল মন্ত্ৰ লৈ তলৰ কোনটো সংগঠনে জন্মগ্ৰহণ কৰিছিল? ক. NCC, খ. IIT, গ. IMA, ঘ. NDA। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক. NCC। ৪০ নম্বৰ মনালিছা নামৰ চিত্ৰখনৰ চিত্ৰকৰ কোন আছিল? ক. পাবেলো পিকাচো, খ. লিঅ'নাৰ্ডো দা ভিঞ্চি, গ. ভিনচেণ্ট ভেন গক, ঘ. এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ. লিঅ'নাৰ্ডো দা ভিঞ্চি। ৪১ নম্বৰ ৰোমিঅ' আৰু জুলিয়েট নামৰ বিখ্যাত নাটকখনৰ ৰচক হ'ল? ক. চাৰ্লছ ডিকেন্স, খ. উইলিয়াম শ্বেক্সপিয়েৰ, গ. মাৰ্ক টুৱেইন, ঘ. এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ. উইলিয়াম শ্বেক্সপিয়েৰ। ৪২ নম্বৰ জাপানৰ মুদ্ৰাটোক কি বুলি জনা যায়? ক. ডলাৰ, খ. য়েন, গ. পেছো, ঘ. ইউৰো। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ. য়েন। ৪৩ নম্বৰ এই বছৰৰ সন্মানীয় দাদা চাহেব ফাল্কে বঁটা কোনে লাভ কৰিছে? ক. গুলজাৰ, খ. মিথুন চক্ৰৱৰ্তী, গ. ভূপেন হাজৰিকা, ঘ. অমিতাভ বচ্চন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ. মিথুন চক্ৰৱৰ্তী। ৪৪ নম্বৰ ৰাজনৈতিক দল আৰু চিহ্নৰ তলৰ কোনটো যুটি শুদ্ধ নহয়? ক. বহুজন সমাজ পাৰ্টি হাতী, খ. সমাজবাদী পাৰ্টি চাইকেল, গ. শিৱসেনা ধনুকাৰ, ঘ. আম আদমি পাৰ্টি তলাচাবি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ
আম আদমি পাৰ্টি তলাচাবি 45 নম্বৰ তলৰ কোনখন দেশ ভাৰতৰ সীমাত নাই ক ম্যানমাৰ খ চীন গ বাংলাদেশ ঘ আফগানিস্তান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ আফগানিস্তান 46 নম্বৰ তলৰ কোনগৰাকী বিশিষ্ট লোকক দেশবন্ধু বুলি মতা হৈছিল ক মতিলাল নেহৰু খ চিত্তৰঞ্জন দাস গ ভগত সিং ঘ গফুৰ খান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ চিত্তৰঞ্জন দাস 47 নম্বৰ 1858 চনত মণিৰাম দেৱানৰ লগত তলৰ কোনগৰাকী ব্যক্তিক ফাঁচি দিয়া হৈছিল ক পিয়লি বৰফুকন খ কুশল কোঁৱৰ গ জীউৰাম ঘ পিয়লি বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ পিয়লি বৰুৱা 48 নম্বৰ ভাৰতীয় সংবিধানত কিমানটা অধ্যায় আছে ক 20টা খ 21টা গ 22টা ঘ 23টা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ 22টা 49 নম্বৰ অশোকৰ ৰাজত্বকালত তৃতীয় বৌদ্ধ মহামেল ক'ত অনুষ্ঠিত হৈছিল ক উৰেয়ুৰ খ পাটলিপুত্ৰ গ সাৰনাথ ঘ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ পাটলিপুত্ৰ 50 নম্বৰ অশ্বমেধ যজ্ঞ সমাপন কৰা গুপ্ত সাম্ৰাজ্যৰ সম্ৰাটগৰাকী হ'ল ক সমুদ্ৰগুপ্ত খ শ্ৰীগুপ্ত গ প্ৰথম চন্দ্ৰগুপ্ত ঘ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক সমুদ্ৰগুপ্ত 51 নম্বৰ হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল ক পুৰুষপুৰ খ পাটলিপুত্ৰ গ কনৌজ ঘ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ কনৌজ 52 নম্বৰ হৰ্ষবৰ্ধনৰ ৰাজকবি আছিল ক আলবেৰুনি খ বানভট্ট গ চাণক্য ঘ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ বানভট্ট 53 নম্বৰ তৰাইনৰ প্ৰথম যুদ্ধত মহম্মদ ঘোৰীক পৰাস্ত কৰা ৰাজপুত ৰজাগৰাকী আছিল ক প্ৰতাপ সিংহ খ পৃথ্বীৰাজ চৌহান গ ৰুদ্ৰসিংহ ঘ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ পৃথ্বীৰাজ চৌহান 54 নম্বৰ দিল্লীৰ প্ৰখ্যাত কুতুব মিনাৰৰ নিৰ্মাণ শেষ কৰা চুলতানগৰাকী হ'ল ক কুতুবুদ্দিন আইবাক খ ইলতুৎমিছ গ গিয়াছুদ্দিন বলবন ঘ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ ইলতুৎমিছ 55 নম্বৰ কাৰ ৰাজত্বকালত মৰক্কোৰ পৰ্যটক ইবন বতুতা ভাৰতলৈ আহিছিল ক গিয়াছুদ্দিন তুগলক খ মহম্মদ বিন তুগলক গ ফিৰোজ শ্বাহ তুগলক ঘ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ মহম্মদ বিন তুগলক 56 নম্বৰ পানিপথৰ প্ৰথম যুদ্ধত বাবৰৰ হাতত পৰাস্ত হৈছিল ক ইব্ৰাহিম লোডি খ বাহালুল লোডি গ চিকন্দৰ লোডি ঘ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ইব্ৰাহিম লোডি 57 নম্বৰ হলদিঘাটৰ ৰণ হৈছিল ক 1574 খ্ৰীষ্টত খ 1575 খ্ৰীষ্টত গ 1576 খ্ৰীষ্টত ঘ 1578 খ্ৰীষ্টত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ
1576 খ্ৰীষ্টত 58 নম্বৰ তাজমহলৰ প্ৰধান স্থপতিবিদগৰাকী আছিল ক শ্বাহজাহান খ নুৰজাহান গ উস্তাদ আহমদ লাহৰী ঘ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ উস্তাদ আহমদ লাহৰী 59 নম্বৰ ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰাইচত বেহা বেপাৰ কৰিবলৈ ৰাজকীয় অনুমতি পত্ৰ লাভ কৰিছিল ক 1596 খ্ৰীষ্টত খ 1599 খ্ৰীষ্টত গ 1600 খ্ৰীষ্টত ঘ 1601 খ্ৰীষ্টত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ 1600 খ্ৰীষ্টত 60 নম্বৰ বংগদেশত দ্বৈত শাসন প্ৰৱৰ্তন কৰিছিল ক ৰবাৰ্ট ক্লাইভে খ ৱাৰেন হেংষ্টিংছে গ লৰ্ড কেনিঙে ঘ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ৰবাৰ্ট ক্লাইভে 61 নম্বৰ কিমান চনত পূব ভাৰতৰ ৰাজ্যসমূহক বিত্তীয় সাহায্য আগবঢ়োৱাৰ বাবে উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম গঠন কৰা হৈছিল ক 1995 খ 1971 গ 1935 ঘ 1982 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 1995 62 নম্বৰ ভাৰতীয় লোকসেৱাৰ পদবী লাভ কৰা প্ৰথমজন ব্যক্তি হ'ল ক সত্যেন্দ্ৰনাথ ঠাকুৰ খ আনন্দৰাম বৰুৱা গ সুৰেন্দ্ৰনাথ বেনাৰ্জী ঘ ৰমেশ চন্দ্ৰ দত্ত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক সত্যেন্দ্ৰনাথ ঠাকুৰ 63 নম্বৰ স্বৰাজ প্ৰাপ্তিয়েই কংগ্ৰেছৰ লক্ষ্য বুলি কিমান চনত ঘোষণা কৰা হৈছিল ক 1906 চনত খ 1885 চনত গ 1930 চনত ঘ 1942 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 1906 চনত 64 নম্বৰ ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচনী বিষয়া আছিল ক SP সেন বাৰ্মা খ সুকুমাৰ সেন গ ডক্টৰ নগেন্দ্ৰ সিং ঘ KVK সুন্দৰম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ সুকুমাৰ সেন 65 নম্বৰ ক্লাইড এম টম্বাও নামৰ ব্যক্তিগৰাকী আৱিষ্কাৰ কৰা 52 গ্ৰহটো হ'ল ক বুধ খ নেপচুন গ প্লুটো ঘ ইউৰেনাছ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ প্লুটো 66 নম্বৰ আমোদকৰ ৰেহাই পোৱা প্ৰথমখন অসমীয়া বোলছবিখনৰ পৰিচালক আছিল ফণী শৰ্মা আৰু সংগীত পৰিচালনা কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই বোলছবিখনৰ নাম কি ক কেঁচা সোণ খ লটি ঘটি গ প্ৰতিধ্বনি ঘ চামেলি মেমচাপ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক কেঁচা সোণ